এই মানুহজনক আপোনালোকে লক্ষ্য কৰিছেনে? বাটে ঘাটে ঘূৰি ফুৰিছে, পাগল তেওঁ। কিয় বাৰু? আনহাতে এই ছোৱালীজনী আনন্দত মতলীয়া হৈ ঘূৰি ফুৰিছে। ভাইটি আহাছো এইফালে। এইফালে এইফালে। এই তোমাকেই মাতিছো, আহা আহা আহা। দেউতা ইমান দেৰি কৰিব লাগে নে? এই গাড়ীখনে অকণমান ডিষ্টাৰ্ব দিলে। এই ভাগ্য ভাল, ল'ৰা এজনে চাই গাড়ীখন ভাল যা এতিয়া ঘৰত। পৰীক্ষা ভালকৈ দিবি দেই মাজনী। ময়ূৰী বা জিনামুনু নেকি? মই ভিতৰতে আছো, আহা বহা। কেনেকুৱা খবৰ? ভালে আছো। তুমি আজি মোক এটা গান শুনাব লাগিব। হয় নেকি? নাগালে নেৰিছো কিন্তু। তাৰমানে মই গান গাবই লাগিব? লাগিবতো। কিনো গাও? আৰে বা তোমাৰ যি ইচ্ছা তাকে গোৱা না। ঠিক আছে, এটা গাই আছো। নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে অনকৈ, ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু কৈ, নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে অনকৈ, ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু কৈ। মজা, সুন্দৰ কণ্ঠ দেই। হয় নেকি? ভাল পাইছে না এতিয়া বিহু কমছি? অলৌ তলকে ঘূৰি নুফুৰিবি আৰু, ঘৰতে থাকিবি আৰু। ব'ল এতিয়া ঘৰৰ ভিতৰত। দেউতা, 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 দেউতা।
দেউতা দেউতা এই হৰ ইফালে হৰ আজিৰ পৰা 5 বছৰ আগতে মোৰ পৰা যে 10,000 টকা নিছিলি তোৰ মনত পৰেনে দিব যে লাগে সেই কথাটো ভাবি চাইছনে এই ছোৱালীজনী এটা ইণ্টাৰভিউ দিছে আৰু ইণ্টাৰভিউ যদি ভাল হয় তাই চাকৰিটো পাবই আৰু চাকৰিটো পালেই তই টকা মোক ঘূৰাই দিবি তই মোক বেলপুং বনাইছ তই ইমান দিনে মোৰ পৰা পলাই ফুৰিছিলি আজি কিন্তু নেৰিছোঁ এসপ্তাহৰ ভিতৰত তই মোক 10,000 টকা ঘূৰাই দিব লাগিব নহ'লে বেয়া হ'ব কিন্তু এসপ্তাহৰ মই নামানো মোক দিবই লাগিব কি হৈছে খুৰা চোৱাচোন ভাইটি এওঁ আজিৰ পৰা 5 বছৰ আগতে এওঁ মোৰ পৰা 10,000 টকা ধাৰাই লৈছিলে ঘূৰাইটো দিব লাগে নে ঘূৰাই দিব নালাগে পাৰিলে মানুহক সহায় কৰিব লাগে সহায়তো কৰিছিলোঁ তথাপিতো মানুহজনেতো মোক পইচাটো ঘূৰাই দিব লাগে নে নালাগে কোৱাচোন বাৰু তুমিয়ে জীয়েকে ডিগ্ৰী ল'লে স্কুটি পালে আৰু যে কি নকৰিলে তথাপি মোৰ পইচাখিনি দিবলৈ যোৰা হোৱা নাই এই হ'ব দেও মনোহৰ হ'ব খুৰা আপুনি চিন্তা নকৰিব এখেতৰ 10,000 টকাটো ময়ে দিম আপোনাক ATMৰ পৰা আহি আপোনাক মই দি আছোঁ তোমাৰ কাৰণেহে মই এওঁক এৰি দিলোঁ এই হৰ চাবি কিন্তু মাজনী কি 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 চাকৰি হ'ল গৈছোঁ মাজনী গৈছোঁ ভাইটি ছোৱালীৰ চাকৰি হ'ল কি খুৰা আপোনাৰ ছোৱালীৰ চাকৰি হ'ল ভগৱানে আমাৰ ফালে মূৰ দাঙি চালে এতিয়া কিন্তু তুমি আমাৰ ঘৰত যাব লাগিব বোপাই অলপ দেৰিকৈ যাওঁ নেকি খুৰা নহ'ব এতিয়াই যাব লাগিব ঠিক আছে আপুনি অলপ আগবাঢ়ক মই গৈ আছোঁ দেৰি নকৰিবা কিন্তু ঠিক আছে আপুনি আগবাঢ়ক চাকৰি হৈ গ'ল আৰে কিয় নাহিবি কি কলি দেউতা ওলাই গৈছে এতিয়ালৈ আহিয়ে পোৱা নাই দেখোন হ'ব দে আহিবি আকৌ দেউতা হ'লনে ইচোন নাহিলেই কোনি এই নন্দ সি আহিলে অন্তত তোমাৰ বেগটো লৈ যাব পাৰিলে হয় তাক বা আকৌ বাটত কোনেবা ক'লৈ লৈ গ'ল ব'ল আমিয়ে পাৰিম দে ব'লা হ'ব দিয়া মই ল'ম দিয়া এইটো মই ল'ম ব'ল মই তোকেই বিচাৰি আহিছিলোঁ আৰু ময়ো সৰকাইকে বিচাৰি আহিছিলোঁ তেনেহ'লে মিলি গৈছে পিছে সৰকাই কথা এটা হ'ল নহয় তাৰ আগতে কচোন তোৰ ছোৱালীজনী গ'ল নহয় হয় নেকি যোৱাকালি মানে চাকৰি হ'ল নাই সেইটো গম পাইছোঁ মই কথা এটা হ'ল নহয় এই ভাগিনজনেহে ক'লে এই আমাৰ মৰণ ভাগিন সি ক'লে খুৰা যিহেতু ছোৱালীজনী গ'ল তেওঁতো এতিয়া অকলশৰীয়া নিশ্চয় গতিকে খুৰা অকলশৰীয়া হোৱাৰ কাৰণে ভাগিনীয়ে কিবা এটা ব্যৱস্থা কৰিছে ব্যৱস্থা নাই এইবিলাক চিন্তা কৰিব নালাগে চাহ খোৱা ভাত খোৱা লোৱা এইবিলাক জানো তোৰ অসুবিধা নহ'ব নিশ্চয়
নক'বা আৰু বুজিছানে? মোৰ ভাগিনে কৈছে খুৰাৰ খোৱা লোৱাৰ সকলো দায়িত্ব মই ল'ম। হা? আৰে সি খুব দয়ালু, সি মানুহক সহায় কৰি ভাল পায়। তই এইবিলাক চিন্তা নকৰি ভৰকাই। আৰু তইতো বাটৰ পৰা কেঁচু এটা তুলি আনি ডাঙৰ দীঘল কৰিছিলি। আৰে ক'ব লাগেনে? আৰু তই তাইক এতিয়া মানুহ কৰিলি। কি নকৰিলোঁ মই এই ছোৱালীজনীৰ কাৰণে? কি নকৰিলোঁ জীৱন? আৰু মোৰ সহায় আৰু ভাগিনে তোক কৰা সহায়খিনিক তই ধৰি ল এয়া ভগৱানে আমাক দিয়া এটা অনুমতি। আমি অনুমতিহে পালন কৰিছোঁ। পিছে বকুল, তই মোৰ যিখিনি সহায় কৰিলি, তোৰ ভাগিনে যিখিনি সহায় কৰিলে, ইয়াৰ কাৰণে ভগৱানক কিমান যে প্ৰাৰ্থনা কৰিছোঁ। পিছে কথা এটা হ'ল নহয়, মোক যে ইমানখিনি তহঁত দুইজনে সহায় মানে মামা ভাগিনে মই হ'লেতো তাৰ কোনো প্ৰতিদান দিব পৰা নাই। এই সৰকাই মানুহক সহায় কৰাটো আমাৰ ধৰ্ম। একেবাৰে আমি আমাৰ কাম কৰি গৈছোঁ। তই কিন্তু এদিন আমাক সহায় কৰিব লাগিব। মাত্ৰ এটা সময় বাৰু তই আমাক কি সহায় কৰিব লাগে আমি ক'ম। সেইদিনা কিন্তু তই আমাক হ'বনে? তই আকৌ এইবিলাক কিয় চিন্তা কৰিছ? ব'ল যাওঁ এতিয়া। যাই বাকীখিনি কৈ যাওঁ। বহুত কথা আছে। কৰিমতো। দেউতাক এই মই কামত বিজি আছোঁ ৰ। অহা সপ্তাহত যাম দে। কি ক'লি? স্কুললৈ গৈ আছোঁ। ক্লাছ কৰি ভালে লাগিছে। তই ভালে আছনে দেউতা? হয় নেকি? আজি এজনী ছোৱালী আহিব। ছোৱালী মানে মই একেলগে কাম কৰা বান্ধৱী। তই খোৱা বোৱা ভালকৈ কৰি আছনে? দেউতা ৰাখোনে এতিয়া? ককা ময়ূৰী বা কেতিয়াকৈ আহিব? অহা সপ্তাহত আহিম বুলি কৈছে। তোমাক ফোন কৰে নে নকৰে? মাজে সময়ে কৰে। মুখে নকৰে। তুমি যে সৰু ছোৱালী, ক'তনো তোমাক ফোন কৰিব? হ'লেও চাকৰি কৰি তোমাৰ ছোৱালীৰ লেভেল বাঢ়িছে দেই। পিছে তই সিদ্ধান্তটো কি ল'লি? একো ভাবিব পৰা নাই। ভাবিব বাকীহে আছে আৰু। কিছুমান সিদ্ধান্ত ল'লে ভাবি চিন্তিহে ল'ব লাগে। তাতে আকৌ বিয়া বাৰুৰ কথা। ভাবি থাকোঁতে শুনা সুযোগটো হেৰুৱাবি চাবি। গতিকে মোৰ ভয় লাগে ভাই। কিহৰ ভয়? যদি মোৰ জীৱন কাহিনীটো গম পায়, গম পোৱাৰ পিছত যদি মোক এৰি গুচি যায়, তেতিয়া খুব আঘাত পাম, বহুত কষ্ট পাম। হেল্ল', নাই এতিয়ালৈকে ধৰা দিয়া নাই। হ'ব, কিন্তু লাহে লাহে। নাই আহিব আহিলে বাৰু আপোনাক মই জনাম। ৰিয়া, কোৱা ক'ত আছ? গাড়ী ৰখি আছোঁ আকৌ। মই তিনিআলিতে আছোঁ। তিনিআলিলৈ কিয় গৈছ? আৰে ঘৰলৈ যাব আহিছোঁ আকৌ। কেতিয়া ঘূৰিবি? কেইদিনমান থাকিয়ে আহিম। ছুটি দিয়া নাই নহয় বেছিদিন। পিছে কথাটো হ'ব দে, ঘৰৰ পৰা ঘূৰি আহোঁ ৰচোন। ঠিক আছে, আহিলে জনাবি আকৌ। অ'কে বাই।
এই দুটা গোল নেমু দিছোঁ আৰু তোমাৰ এই ভাত কেৰেলা দেউতা এইবিলাকনো কিয় দিব লাগে এই ঘৰতে লগোৱা পাচলি আইজনী তাতে খাবা আৰু দুদিন এই পুৰা কল দুটাও দি দিলোঁ বৰ ধুনীয়াকৈ লাগিছে তই মোৰ তালৈ কেতিয়া যাবি এই মাহৰ ভিতৰতেই যাম ময়ূৰী বা আহা মইনা আহা 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 মইনা বহা ইয়াত। আহা আহা ককা কেনে খবৰ ভালে ভালে বা তোমাৰ যাবৰ হ'লে নেকি ছুটি নাই নহয় মাইনা দেউতা মই কিন্তু মুনুক এটা কথাত বেয়া পাইছোঁ দেই এই সৰু ছোৱালীজনীক কিনো কথাত বেয়া পালি কালি মই দোকানলৈ যাওঁতে মুনুকো লগ পালোঁ মোৰ এটা ফোন আহিল মই ফোনটো ৰিচিভ কৰিলোঁ মুনুও কৈছিল সেই সময়ত 1 মিনিট ককা শুনাচোন দাদা যোৱাকালি আহিলোঁ কি ক'লে নাই কাইলৈ যামে কি ক'লে বিয়া নাই এতিয়া এইবিলাক ভবা নাই মাইনা নাই মই এই মাইনা এজনীক কৈছোঁ ৰ'বা দে মাইনা 1 মিনিট হয় কি ক'লে দেউতাক হোটেলত ভাত খুৱাই ক'ৰ ল'ৰা নাই দেউতাইতো মোক একো কোৱা নাই ঠিক আছে দেউতাক বাৰু মই সুধি ল'ম হ'ব বাৰু বা মই তোমাক কিন্তু বেয়া পাইছোঁ মোক ৰখিবলৈ দি তুমি দেখোন ফোনতহে বিজি হ'লা দৰকাৰী কথা এটা পাতি আছিলোঁ মাইনা তেতিয়াহ'লে মোক ৰখাবই নালাগে তাৰমানে তুমি মোক সঁচাই বেয়া পালা বেয়া পোৱা নাই কিন্তু মই স্কুললৈ আহিছোঁ মই সময়ত স্কুল পাব লাগিব সেই কথা তুমি আকৌ জানিব লাগে তাতে আকৌ নিজেও শিক্ষয়িত্ৰী দিয়াচোন মাইনা ৰ'বাচোন মোৰ দেৰি হৈছে ককা কেনে দিছো ধুনীয়া ঠিকেই দিছা আৰু মোৰ ভুল স্বীকাৰ কৰি সৰু কেজৰিমনা এটা তোমাক দি দিছোঁ বা আৰু দিব লাগিব কিন্তু ৰাখত মামাহঁতৰ ঘৰলৈ যাম নহয় তেতিয়া কাপোৰ দিব লাগিব কিয় নিদিমনো নিশ্চয় দিম দেউতা মইনাহঁতৰ মামাহঁতৰ ঘৰ মই থকা তাতে মই জানো দেউতা মই এতিয়া গৈ থাকোঁ যা মাইনা টাটা টাটা দেউতা কিমান পাইছ হয় নেকি আহ পিছে কি ক'লি তো আকৌ তই এটা গিফ্ট আনিছ মোৰ বাবে আৰু মই নল'ম নে কিয় নকৰিম আৰে কি দিব খুজিছ মোক কচোন আগতে মই সযতনে ৰাখিম তই আহি লচোন আগতে ৰাখো দে কি আনিলে বাৰু দেউতাই বাৰু মোক কি দিব খুজিছে
অ দেউতা ক অঁ মাজনী এই পাইছোহিয়ে এই মই বাৰাণ্ডাতে বহি আছোঁ আহ অঁ ঠিক আছে এই পালোহি হয় হয় আগতে বেলেগ এটা ৰুমত আছিল অঁ এতিয়া সেই তাতে থাকে এই ইয়াতেই থাকে দেউতা আহ দেউতা ইয়াতে বহ অঁ মাজনী এইটো লোৱা দেউতা ইমান বস্তু আনিছে কিয় আনিব লাগে ইমানবিলাক অ দেউতা অঁ অ দেউতা আছোন গৈছোঁ ৰ'বা কিয় মাজনী তই ইয়াতে যিমানবিলাকহে পাচলি আনিছ ইয়াতে দেখোন মোৰ গিফ্টটোৱে নাই গিফ্টটো ক'ত আহচোন আহ মই কৈ আছোঁ ইয়াতে কিবা লাগি আছে অঁ হয় নেকি আহোঁতে ক'ৰবাত লাগিল হ'বলা এতিয়া ক মোৰ গিফ্টটো ক'ত ক আকৌ তই চাকৰি কৰিলি যেতিয়া এতিয়া মোৰ দায়িত্ব শেষ আৰে তই দেখোন কিবা বেলেগহে ক'ব ধৰিছ আৰু দায়িত্ব সামৰি তই কলৈ যাব বিচাৰিছ সেইকাৰণে তোৰ জীৱনৰ আটাইতকৈ মূল্যৱান উপহাৰটি দিব আহিছোঁ আৰে দেউতা তই কি ক'ব ধৰিছ মই একো ধৰিব পৰা নাই মাজনী তোৰ কাৰণে মই এটা ল'ৰা চাই থৈছোঁ আৰু ল'ৰাজন এইজনেই খুব ভাল ল'ৰা সকলোৱে ভাল পায় তাক সকলোৱে তাক বহুত মৰম কৰে আৰু কি চাকৰি কৰে চাকৰি নকৰে মাজনী মেকানিক কি মেকানিক তই মোক এজন মেকানিকৰ ওচৰত তুলি দিব বিচাৰিছ তই ইমান দিনে মোক তুলি তালি ডাঙৰ দীঘল কৰিলি মোক চাকৰিৰো যোগ্য কৰিলি আৰু অৱশেষত মোক এজন সাধাৰণ মেকানিকৰ ওচৰত দিব বিচাৰিছ নে মই তোৰ তুলনীয় সন্তান কাৰণে নহয় অ' মাজনী কিমান টকা লাগিব তোক মাজনী কিমান টকা লাগিব তোক নহয় মাজনী তই এতিয়াই ওলাই যা ইয়াৰ পৰা মাজনী মোৰ ঘৰলৈ কেতিয়া নাহিবি আৰু মই তোৰ ঘৰলৈ কেতিয়াও নাযাওঁ আৰু আপুনি এজন সাধাৰণ মেকানিক হৈ এজনী চাকৰি কৰা ছোৱালীক বিয়াৰ প্ৰস্তাৱ দিবলৈ লাজ নাপায় শুনক আকাশত জিলিকি থকা তৰাক থপিয়াবলৈ চেষ্টা নকৰিব ভাইটি ব'লক খুৰা আহ দেউতা মই এমাহৰ ভিতৰত তোৰ ঘৰলৈ গৈ আছোঁ কিন্তু ছোৱালী হিচাপে নহয় তোৰ ঋণ পৰিশোধ কৰিবলৈ মাজনী মোক টকা নালাগেও তই শান্তিৰে থাক সুখেৰে থাক মই সেইটোহে বিচাৰিছোঁ দেউতা মই ঋণী হৈ থাকিবলৈ নিবিচাৰোঁ তাৰমানে তই মোক টকা ঘূৰাই দিবি দিম কিমান দিবি কিমান দিবি তই চাকৰি কৰা প্ৰথম দৰমহাৰ পৰা অৱসৰলৈকে যিমানখিনি টকা অৰ্জন কৰিব পাৰিবি সেইবোৰ টকাৰে ত্যাগ আৰু কষ্টৰ কোনোদিন মূল্য দিব নোৱাৰিবি অ' মাজনী কোনোদিন মূল্য দিব নোৱাৰিবি অ' মাজনী ভগৱান গলিৰ পৰা এটি শিশু তুলি আনি তাইক মই ডাঙৰ দীঘল কৰিলোঁ অতি কষ্টৰে মানুহ কৰিলোঁ কিন্তু তাইক মই ভাল মানুহ কৰিব নোৱাৰিলোঁ হে প্ৰভু ভাল মানুহ কৰিব নোৱাৰিলোঁ খুৰা ব'লক খুৰা মই আছোঁ নহয়
আমাৰ মাজনী বহুত ডাঙৰ চাকৰি কৰে বহুত ডাঙৰ বহুত টকা পায় মোক বহুত বস্তু দিব মাজনীয়ে সেউজীয়া গছ গছনি ফুল ইমান ভাল পাইছিল মাজনী মই এই তোলৈ এটা ফুল লৈছো দেই ভাল ফুল লৈছো কিন্তু তই কিন্তু সযতনে ৰাখি থব লাগিব মাজনী এয়া এটা বৰ ধুনীয়া চোলা পালো তই আৰু মোক দিব নালাগে দে তুমিতো গান গাব জানা প্লিজ গান এটা গোৱা না আজি নাগাও দিয়া মোৰ কাৰণেতো গোৱা পিছত গাম কেতিয়াবা মাইনা সৌজনী দেখোন আমাৰ বা মাইনা তুমি চাকৰি কৰি ডাঙৰ মানুহ হলা গাঁও ঘৰ চব পাহৰি গলা কিয় ক'লা তোমাক কিন্তু গাঁৱৰ মানুহ চবে বেয়া পাইছে কিয় মানুহ কিন্তু ইমানো বেয়া হ'ব নালাগে দেই কথাটো কি বুজাই কোৱাচোন মোক তোমাৰ দেউতাই এতিয়া কোনোবা আপোন মানুহে বোলে তেওঁক পগলা কৰিছে কোনে কৰিছে বুলি সুধিলে একোৱেই নকয় তুমি এবাৰো বিচাৰ ল'ব নোৱাৰা নে মানুহ এনেকুৱাও হ'ব নালাগে দেই বা তোমাক খুব বেয়া পাইছো ঠিক দেউতা মই ভুল কৰিছো দেউতা ক্ষমা কৰি দিবি দেউতা বকুল মামা ৰবচোন দেউতা ক'ত বকুল মামা আপুনিতো দেউতাক ভালদৰে জানে আপুনিতো মোকো জানে দেউতা ক'ত বকুল মামা কওক বকুল মামা কওক ঐ মাইনা এই হৰকাই তোমাৰ দেউতাই সি তোমাক তুলি তুলি ডাঙৰ দীঘল কৰিছিল বৰ সহজ সৰল মানুহজনক তুমি পগলা কৰিলা নহয় এই হৰকাই কোনো কিছু নোহোৱা মানুহ আছিল তোমাক
তোমাক কোনোবা আঁচোৰা ঠাইৰ পৰা তুলি লৈ আহিছিল আৰু বহুত কষ্ট কৰি সৰকাই তোমাক ডাঙৰ দীঘল কৰিছিল তোমাক চাকৰি এটা দিয়ালে আৰু সেইজন মানুহকে পগলা কৰিলা নাপায় মইনা এনেকুৱা কৰিব নাপায় শিক্ষিত হৈছা কিন্তু গুণগত শিক্ষা ল'ব পৰা নাই সাধাৰণ কথা এটাত তুমি দেউতাক তোমাৰ ভাড়া ৰুমৰ পৰা খেদি দিলা সেই সময়ত তোমাৰ ভুল হৈছে বকুল মামা মোৰ ভুল হৈছে মোক দেউতাৰ ওচৰলৈ লৈ ব'লক এতিয়া মোৰ দেউতা ক'ত আছে কওক বকুল মামা তোমাৰ দেউতা সৰকাই এতিয়া ৰাজপথৰ পাগল য'তে যি পাইছে তাকে খাইছে আৰু য'তে যি পাইছে তাকে পিন্ধিছে আৰু তুমি ৰঙীন ঘৰৰ কথা থাকি ন পৰিকল্পনা কৰিছা আৰু সেই সৰকাই মোক নিজৰ ছোৱালী বুলি ক্ষমা কৰি দিয়ক বকুল মামা দেউতাই ক্ষমা নকৰিব নেকি মোক বকুল মামা উঠক আপুনি উঠক মোক লৈ ব'লক ব'লাচোন বাৰু ৰ'বা 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 আগে পিছে ইয়াতে থাকে ৰ'বা আগে পিছে ইয়াতে দেখোন ঘূৰি থাকে এই ইয়াতে আজি ক'ত গ'ল বাৰু সি আছোন ৰ আগুৱাই ইয়াতে ক'ত যাব পাৰি বাৰু আজি সি ইয়াতে আছে নেকি বাৰু সৰকাই সৰকাই আছোন সৰকাই এই চোৱা কোন আহিছে আৰে তোৰ ওচৰলৈ তোক বিচাৰি আহিছে তোৰ মাইনা আহিছে উঠ সৰকাই তোৰ ছোৱালী আহি গ'ল দেউতা দেউতা তই মোক চিনি পাইছনে দেউতা সৰকাই মাইনা ময়ূৰী আৰে তোৰ ছোৱালী আহি গ'ল ক্ষমা কৰি দে দেউতা এইবিলাক কি দেউতা এইবিলাক থ মই তোক নতুন কাপোৰ দিম দেউতা তই পিন্ধিবিনে দেউতা 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 তই মোৰ লগত বল এতিয়া বল তই মোৰ লগত নালাগে মই নতুন কাপোৰ কিনি দিম তোক বল দেউতা যা সৰকাই যা নিজৰ ছোৱালী আহি গ'ল যা কওঁ যা সুখে থাক তহঁত ঐ সৰকাই তই যা সুখে থাক তহঁত শান্তিৰে থাক ঐ সৰকাই ছোৱালীয়ে ভুল কৰিলে বাপেক হিচাপে ক্ষমা কৰি দিব লাগিব অ মাইনা যোৱা